এইখিনি সম্ভৱ হয় তাৰ পিছৰ পৰ্যায়ত অৰ্থাৎ ৮ বহাগৰ আদিবাসী কলৈ যোৱা কেৰাহী কৈ হ'লেও মোলৈ এবাৰ চোৱা ভনী দিয়া এবার ওয়েট বেলের দরে এবারও আমি রঙালী বিহু সন্মিলন করে আপনাদের আগবাঢ়িছোঁ আর বিভিন্ন বিহু সন্মিলনের এবার কার্যসূচী চলি আছে আর আমার আজি অসম গৌরৱ যিয়ে যুৱদলে আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিজয় সাব্যস্ত কৰিবলৈ পাইছিল ৰঞ্জিত গগৈৰ বিহু উৎসৱৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ লগত থাকিব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ সংগীতানুষ্ঠান। দৰ্শকৰ ভিৰ কেনেকুৱা হৈছে আজি? দৰ্শকৰ ভিৰ এতিয়া আমি উত্তৰ কামৰূপ ডিষ্ট্ৰিক্টৰ এইটো এটা অন্যতম আমাৰ তৰণী বিহু মানে তৰণী বিহু গতিকে সমূহ ৰাইজৰ ইয়াতে ভিৰ ইয়াতে দেখিবলৈ পোৱা যায়। আৰু আমি আমন্ত্ৰণ কৰি আনিছোঁ অসম গৌৰৱ ৰঞ্জিত গগৈৰ দ্বাৰা প্ৰচলিত 12 সাংস্কৃতিক অনুষ্ঠান ৰঙালী বিহু সন্মিলন আৰু শিমলীয়া আৰু প্ৰিয় ভিতৰত আমি সমূহ তিনিবেলা ৰাইজক মাজত এইখিনি সম্ভৱ হয় তাৰ পিছৰ পৰ্যায়ত অৰ্থাৎ ৮ বহাগৰ আদিবাসী কলৈ যোৱা কেৰাহী কৈ হ'লেও মোলৈ এবাৰ চোৱা ভনী দিয়া এবার ওয়েট বেলের দরে এবারও আমি রঙালী বিহু সন্মিলন করে আপনাদের আগবাঢ়িছোঁ আর বিভিন্ন বিহু সন্মিলনের এবার কার্যসূচী চলি আছে আর আমার আজি অসম গৌরৱ যিয়ে যুৱদলে আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিজয় সাব্যস্ত কৰিবলৈ পাইছিল ৰঞ্জিত গগৈৰ বিহু উৎসৱৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ লগত থাকিব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ সংগীতানুষ্ঠান। দৰ্শকৰ ভিৰ কেনেকুৱা হৈছে আজি? দৰ্শকৰ ভিৰ এতিয়া আমি উত্তৰ কামৰূপ ডিষ্ট্ৰিক্টৰ এইটো এটা অন্যতম আমাৰ তৰণী বিহু মানে তৰণী বিহু গতিকে সমূহ ৰাইজৰ ইয়াতে ভিৰ ইয়াতে দেখিবলৈ পোৱা যায়। আৰু আমি আমন্ত্ৰণ কৰি আনিছোঁ অসম গৌৰৱ ৰঞ্জিত গগৈৰ দ্বাৰা প্ৰচলিত 12 সাংস্কৃতিক অনুষ্ঠান ৰঙালী বিহু সন্মিলন আৰু শিমলীয়া আৰু প্ৰিয় ভিতৰত আমি সমূহ তিনিবেলা ৰাইজক